আজি হৈছে মাঘ মাহৰ ২৬ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ৯ তাৰিখ সোমবাৰ। আজি হৈছে কৃষ্ণ অষ্টমী তিথি আৰু বিশাখা নক্ষত্ৰ। আজি হৈছে পবিত্ৰ সোমবাৰ, মহাদেৱৰ দিন। গতিকে আজি আপোনাৰ চন্দ্ৰৰ অৱস্থানে আপোনালোকৰ কেনেধৰণৰ প্ৰভাৱ পেলাব সেই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। মই কেৱল আপোনালোকৰ ভৱিষ্যতবাণী নকৰোঁ, আজি গ্ৰহৰ প্ৰভাৱক কেনেদৰে আপোনাৰ নিজৰ সপক্ষে ব্যৱহাৰ কৰিব পাৰিব তাৰ বাবে মই আপোনালোকক পৰামৰ্শ দিওঁ বা প্ৰতিকাৰসমূহ দিওঁ, যাৰ জৰিয়তে আপোনালোকৰ দিনটো শুভ কৰিবলৈ আপোনালোকে সক্ষম হয়। গতিকে আপোনালোকে যদি চেনেলত নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ ভিডিঅ' আপোনালোকে হয়তো ক'ৰবাত নাপাবও পাৰে। গতিকে আহক আজিৰ দিনটোৰ ৰাশিফল শিতানলৈ আগবাঢ়োঁ। যিহেতু মাঘ মাহৰ শেষৰ ফাললৈ আমি আগবাঢ়িছোঁ, গতিকে এই দিনকেইটাত কেৱল ঋতু পৰিৱৰ্তনেই নহয়, আপোনালোকৰ ভাগ্যও আপোনালোকৰ পৰিৱৰ্তন হ'ব। গতিকে কেনেধৰণৰ আজিৰ গ্ৰহ নক্ষত্ৰ আপোনালোকৰ থাকিব বা পোনপটীয়াকৈ আপোনাৰ কেনেধৰণৰ প্ৰভাৱ পেলাব সেই সমস্ত কথাবোৰ আপোনালোকে নিজৰ ৰাশিফলত পাবলৈ সক্ষম হ'ব। গতিকে আহক ৰাশিফল শিতান আৰম্ভ কৰোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি গ্ৰহ নক্ষত্ৰৰ অৱস্থান অনুসৰি আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী দিন হ'ব। বিশেষকৈ চন্দ্ৰ আপোনাৰ নিজৰ ৰাশি অৰ্থাৎ আপোনাৰ মেষ ৰাশিতে অৱস্থান কৰিব আৰু কৰ্মস্থানত সূৰ্যৰ মংগলৰ শক্তিশালী প্ৰভাৱ থাকিব। ইয়াৰ ফলত আজিৰ দিনটো আপোনাৰ আত্মবিশ্বাস আৰু নতুন শক্তিৰে ভৰা অনুভৱ কৰিব। চন্দ্ৰ আপোনাৰ ৰাশিত থকাৰ বাবে আপোনাৰ মন প্ৰফুল্লিত থাকিব আৰু যিকোনো কাম কৰিবলৈ আপুনি মানসিকভাৱে সাজু থাকিব। আজিৰ দিনটোত আপোনাৰ সামাজিক মান সন্মান বৃদ্ধি হোৱাৰ যোগ আছে। গতিকে সামাজিক কাম কাজতো আপুনি আজি যোগদান কৰিব পাৰে। গ্ৰহৰ অৱস্থান বিশেষকৈ আজি দশম স্থানত মংগল আৰু সূৰ্যৰ প্ৰভাৱ থকাৰ ফলত আপোনাৰ আজি কৰ্মক্ষেত্ৰৰ ফালেও ভাল দিন দেখা পাব আৰু চৰকাৰী কাম কাজ বা প্ৰশাসনিক বিষয়ত জড়িত লোকসকলে আজি কিছু নেতৃত্ব দিয়াৰ ক্ষমতা পাব আৰু আনৰ চকুত আপোনাৰ আজি প্ৰতিভা উজ্বলি উঠিব। নতুন পৰিকল্পনা বা প্ৰজেক্ট আৰম্ভ কৰাৰ বাবেও আজি দিনটো শুভ হ'ব। আপোনাৰ আৰ্থিক দিশত আজি স্বাভাৱিক থাকিব, উপাৰ্জনৰ সুযোগ আহিব যদিও দ্বাদশ স্থানত শনিৰ গ্ৰহৰ অৱস্থানৰ বাবে কিছু অপ্ৰয়োজনীয় খৰচ বা ভ্ৰমণত ধন ব্যয় হোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে। পুৰণি বিনিয়োগৰ পৰা সামান্য লাভৰ আশা কৰিব পাৰি। বৰ্তমান সময়ত পৰিয়ালৰ সৈতে আজি সুসম্পৰ্ক বজাই ৰাখিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰতো আৱেগিক হ'ব পাৰে, কিন্তু সংগীৰ লগত মুকলিকৈ কথা পাতিলে সম্পৰ্ক গভীৰ হ'ব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ চকু দিব। শৰীৰত শক্তি অনুভৱ কৰিব আজি, কিন্তু অত্যাধিক পৰিশ্ৰম বা মানসিক চাপৰ পৰা মূৰৰ বিষ বা চকুৰ সমস্যা হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু বিশ্ৰাম লওক, ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকৰ ভাল হ'ব। আজিৰ দিনটোত আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আপোনাৰ ৰাশি চন্দ্ৰ আৰু কৰ্মস্থানত মংগল থকাৰ বাবে হঠাতে আপোনাৰ খং উঠিব পাৰে। কাৰোবাৰ লগত তৰ্কাতৰ্কি হ'লে নিজকে শান্ত ৰাখিবলৈ আজি চেষ্টা কৰিব। আজি কোনো দূৰ ভ্ৰমণৰ পৰিকল্পনা যদি কৰিছে তেনেহ'লে বাহন চলোৱাত অলপ সাৱধান হ'ব। আৱেগৰ বশৱৰ্তী হৈ দামী বস্তু আজি কিনিব নাযাব, নহ'লে আৰ্থিক লোকচানৰ সম্ভাৱনা আছে। আজিৰ দিনটো আপুনি শুভ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। সোমবাৰ হোৱাৰ বাবে শিৱলিংগত পানী বা কেঁচা গাখীৰ ঢালি ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। ইয়ে আপোনালোকৰ মানসিক শান্তি প্ৰদান কৰিব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক জল অৰ্পণ কৰক। বিশেষকৈ ৰঙা ফুল বা ৰঙা চন্দন মিহলাই দিলে ভাল হয়। ইয়ে আপোনাৰ কৰ্মক্ষেত্ৰৰ বাধাবোৰ দূৰ কৰিব আৰু আপোনালোকে আজিৰ দিনটো সুখেৰে পাৰ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক তাৰে আশা কৰোঁ আৰু ভালদৰে পৰিকল্পনা কৰক। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ বাবে মিশ্ৰিত ফলদায়কৰ দিন হ'ব, কাৰণ আজি আপোনালোকৰ চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত অৱস্থান কৰিব। ইয়াৰ ফলত মনত কিছু অস্থিৰতা বা চিন্তা ভাৱ থাকিব পাৰে, কিন্তু আধ্যাত্মিক কামত মন বহিব। দিনটো আপুনি দৌৰাদৌৰি অলপ বেছি হোৱা পৰিলক্ষিত হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ নিজৰ কামত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন থাকিব। সহকৰ্মীৰ পৰা কিছু অসহযোগিতা পাব পাৰে, সেইবাবে কামত আপোনাৰ নিজে কৰাটোৱে বেছি ভাল। ব্যৱসায়ীসকলৰ বাবেও দিনটো মধ্যম হ'ব। বিদেশ বা দূৰ ঠাইৰ লগত জড়িত ব্যৱসায়ত আজি লাভৰ সম্ভাৱনা আছে। চৰকাৰী কামত আজিও কিছু পলম হোৱাৰ সম্ভাৱনা থাকিব। আজি অৰ্থ উপাৰ্জনতকৈ ব্যয়ৰ পৰিমাণ বেছি হোৱাৰ যোগ আছে, কাৰণ আপোনাৰ আজি দ্বাদশ স্থানত চন্দ্ৰ থকাৰ বাবে। একাদশ স্থানত শনিৰ অৱস্থানে আপোনাক আজি দীৰ্ঘম্যাদী লাভৰ সুযোগ দিব। আজি আপুনি ধন ধাৰে দিয়া বা লোৱাৰ পৰা বিৰত থাকিব। দ্বিতীয় স্থানত বৃহস্পতি গ্ৰহৰ অৱস্থানৰ বাবে পৰিয়ালৰ লগত মিলাপ্ৰীতি থাকিব। ঘৰত কোনো ধৰ্মীয় বা মাংগলিক আলোচনা হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি এৰাই চলিবলৈ আপোনালোকে আজি স্পষ্ট কথা বতৰা পাতিবলৈ যত্ন কৰিব। দাম্পত্য জীৱন সুখৰ হ'ব। স্বাস্থ্যৰ প্ৰতি আজি বিশেষ যত্ন ল'ব লাগিব। চকুৰ সমস্যা, টোপনিৰ অভাৱ বা ভৰিৰ বিষৰ অনুভৱ হ'ব পাৰে।
বতৰ পৰিৱৰ্তনৰ প্ৰতি সজাগ হৈ থাকিব। আজিৰ দিনটোৰ বাবে আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব কিছুমান ক্ষেত্ৰত। আজি হাতৰ পৰা টকা পইচা ওলাই যোৱাৰ যোগ আছে, সেইবাবে বাজেটৰ বাহিৰত গৈ খৰচ নকৰিব। নিজৰ ভৱিষ্যত পৰিকল্পনা বা গোপন কথা আজি কাকো নোকোৱাটোৱেই ভাল হ'ব। কোনো আইনী বিবাদত লিপ্ত নহ'ব। আজিৰ দিনটো আপুনি শুভ কৰিবলৈ হ'লে কিছু প্ৰতিকাৰ কৰিব পাৰিব। সেইবোৰ হৈছে বৃষ ৰাশিৰ জাতক হিচাপে আজি আপুনি গৰুক ৰুটি বা সেউজীয়া ঘাঁহ খাবলৈ দিয়ক। ইয়ে ভাগ্য উদয় কৰাত সহায় কৰিব। যিহেতু আজি চন্দ্ৰ দ্বাদশ স্থানত আছে আপোনাৰ, সেইবাবে শিৱ মন্দিৰত গৈ অলপ চাউল বা চেনি দান কৰক অথবা শিৱক বগা ফুল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি সুন্দৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰূপালী আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ আৰু লাভদায়ক হ'ব। চন্দ্ৰ আজি আপোনাৰ ৰাশিৰ একাদশ স্থানত অৱস্থান কৰিছে। ইয়াৰ ফলত আপোনাৰ মনত অদম্য উৎসাহ থাকিব আৰু আধৰুৱা কামবোৰ সহজতে সম্পূৰ্ণ হোৱাৰ যোগ আছে। মনত থকা বহুতো আশা আজি পূৰণ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আজি বৃদ্ধি পাব। আপোনাৰ বুদ্ধিমত্তা আৰু যোগাযোগ দক্ষতাৰ বাবে জ্যেষ্ঠ বিষয়াৰ পৰা প্ৰশংসাও পাব। যিসকলে ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি ভাল লাভৰ যোগ আছে। নতুন চুক্তি বা নতুন যোগাযোগৰ বাবে দিনটো অনুকূল। আৰ্থিক অৱস্থা আজি টনকিয়াল হ'ব। একাধিক উৎসৰ পৰা ধন উপাৰ্জনেৰে সুযোগ আহিব আপোনাৰ। বহুদিন ধৰি আবদ্ধ হৈ থকা টকা বা ধাৰ দিয়া ধন আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত বিশেষকৈ জ্যেষ্ঠ ভাই ভনী বা বন্ধু বান্ধৱৰ পৰা পূৰ্ণ সহযোগিতা পাব। কোনো সামাজিক অনুষ্ঠান বা মেলত আজি ভাগ লোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কৰ বাবে দিনটো আনন্দদায়ক হ'ব। পাৰস্পৰিক বুজাবুজিও ভাল হ'ব আপোনালোকৰ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে। আপুনি শাৰীৰিক আৰু মানসিকভাৱে সতেজ অনুভৱ কৰিব। অষ্টম স্থানত আপোনাৰ গ্ৰহৰ কিছুমান অৱস্থান থকাৰ বাবে হঠাতে সৰু সুৰা আঘাত আৰু পেটৰ সমস্যা আদি হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব। আজি বহু ক্ষেত্ৰতে আপোনাৰ সাৱধানতা অৱলম্বন কৰিব লাগিব। সফলতাৰ আনন্দত যাতে মনত অহংকাৰ নাহে সেই কথা মনত ৰাখিব। আপোনাৰ উন্নতি দেখি কোনোবাই আজি ঈৰ্ষা কৰিব পাৰে, সেইবাবে নিজৰ গোপন পৰিকল্পনাবোৰ ৰাজহুৱা নকৰিব। বাহিৰৰ তেল মছলাযুক্ত খাদ্যৰ পৰা আজি বিৰত থাকিব, নহ'লে আজি আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। আজিৰ দিনটো আৰু অধিক শুভ কৰিবলৈ হ'লে আপুনি কিছুমান প্ৰতিকাৰ কৰিব লাগিব। দিনটোৰ আৰম্ভণিতে শ্ৰী গণেশজীক সেউজীয়া দুবৰি বা লাডু অৰ্পণ কৰি প্ৰাৰ্থনা কৰক। ই আপোনাৰ বুদ্ধিমত্তা বৃদ্ধি কৰিব। পাৰিলে গৰুক সেউজীয়া শাক পাচলি বা মগু দালি খাবলৈ দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনাৰ শুভ হওক মংগল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি বা আপোনাৰ দিনটো কৰ্মপ্ৰধান আৰু ফলদায়ক হ'ব। আজি আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা দশম স্থানত অৰ্থাৎ কৰ্মস্থানত অৱস্থান কৰিছে। ইয়াৰ ফলত আপোনাৰ সম্পূৰ্ণ মনোযোগ নিজৰ কাম আৰু লক্ষ্যৰ ওপৰত থাকিব। আপোনাৰ সামাজিক প্ৰতিষ্ঠা বৃদ্ধি হোৱাৰ যোগ আছে। আজি আপোনাৰ কৰ্মক্ষেত্ৰত সফলতাৰ দিন হ'ব। আপোনাৰ কামৰ দক্ষতা দেখি ঊৰ্ধ্বতন কৰ্তৃপক্ষসকলেও সন্তুষ্ট হ'ব। যিসকলে নতুন চাকৰি বিচাৰি আছে বা প্ৰমোচনৰ আশা কৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ অহাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ কথা আজি ভাবিব। কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শই আজি আপোনাক লাভৱান কৰিব। আৰ্থিক দিশটো আজি স্বাভাৱিক থাকিব। কৰ্মক্ষেত্ৰৰ জৰিয়তে ধন লাভৰ যোগ আছে। অৱশ্যে ঘৰৰ সাজ সজ্জা বা বিলাসী বস্তুৰ ওপৰত হঠাৎ খৰচ বাঢ়িব পাৰে আজি, সেইবাবে সাৱধান হ'ব। পৰিয়ালৰ পৰিৱেশ অলপ গভীৰ হ'ব পাৰে, কাৰণ আজি আপোনাৰ কামত বেছি ব্যস্ত থকাৰ বাবে পৰিয়ালত সময় দিব নোৱাৰিব। কিছু অসুবিধা হোৱাৰ সম্ভাৱনা আছে। সপ্তম স্থানত সূৰ্যৰ প্ৰভাৱ থাকিব, যাৰ ফলত জীৱনসংগীৰ লগত সামান্য তৰ্ক বিতৰ্ক বা ইগৰ সংঘাত হ'ব পাৰে। নিজৰ ব্যৱহাৰত নৰ্মতা বজাই ৰখাটো জৰুৰী হ'ব। অত্যাধিক কামৰ চাপৰ বাবে আজি সন্ধিয়াৰ ফালে শাৰীৰিক অৱসাদ বা পিঠিৰ বিষৰ সমস্যা হ'ব পাৰে। কফ চৰ্দি আদি থকাসকলৰ অলপ সাৱধানতা অৱলম্বন কৰিলে ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা কিছুমান ক্ষেত্ৰত ল'ব লাগিব। কামৰ মাজতো পৰিয়ালৰ সদস্যৰ বাবে অলপ সময় ওলোৱাটো প্ৰয়োজনীয় হ'ব। সংগী বা ব্যৱসায়িক অংশীদাৰসকলৰ সৈতে কথা পাতোঁতে খং নকৰিব। প্ৰচুৰ পৰিমাণে পানী খাব, নহ'লে ডিহাইড্ৰেশ্যন হ'ব পাৰে। আজিৰ দিনটো আপোনালোকে শুভ কৰিবলৈ হ'লে কিছু প্ৰতিকাৰ কৰিব লাগিব। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ আৰু আজি সোমবাৰ হোৱাৰ বাবে কিছু প্ৰতিকাৰ আপোনালোকে কৰিব পাৰে। আজি ওচৰৰ শিৱ মন্দিৰত গৈ শিৱলিংগত কেঁচা গাখীৰ আৰু পানী অৰ্পণ কৰক। ইয়ে আপোনাৰ মানসিক শান্তি আৰু কামত সফলতা আনিব। ঘৰৰ পৰা ওলোৱাৰ আগতে মাক আশীৰ্বাদ লৈ ওলালে আপোনাৰ সকলো কাম আজি শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰূপালী আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ।
যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো ভাগ্যবৰ্ধক আৰু শুভ বুলি গণ্য কৰা হ'ব। চন্দ্ৰ আজি আপোনাৰ ৰাশিৰ 9ম স্থানত অৱস্থান কৰিছে, যিটো ভাগ্যস্থান আপোনাৰ। ইয়াৰ ফলত আপুনি আজি ভাগ্যৰে পূৰ্ণ সহযোগিতা লাভ কৰিব। আধ্যাত্মিক চিন্তা চৰ্চা আৰু ধৰ্মীয় কামত মন বহিব। আজি মন প্ৰফুল্লিত হৈ থাকিব। আজি আপোনাৰ সকলো কাম সুকলমে সম্পন্ন হ'ব। উচ্চ পদস্থ বিষয়াৰ পৰা আজি সহযোগিতা পাব। যিসকল লোক বিদেশ ভ্ৰমণ বা উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ অহাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন পৰিকল্পনা আজি কৰিব পাৰে, বিশেষকৈ যিসকলে আমদানি ৰপ্তানি বা পৰিৱেশন ব্যৱসায়ৰ সৈতে জড়িত। আৰ্থিক অৱস্থা আজি সবল থাকিব। ভাগ্যই লগ দিয়াৰ বাবে কৰ্ম পৰিশ্ৰমতো ভাল ফল পোৱাৰ সম্ভাৱনা আছে। পুৰণি বিনিয়োগৰ পৰা লাভ হ'ব। ধৰ্মীয় কাম বা সমাজ সেৱাত কিছু ধন ব্যয় কৰিবলৈ ইচ্ছা জাগিব। পৰিয়ালত শান্তি আজি বিৰাজ কৰিব। পিতৃৰ স্বাস্থ্য আজি ভালেই থাকিব আৰু তেওঁৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ আজি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু মৰম বৃদ্ধি পাব। সংগীৰ লগত কোনো ধৰ্মীয় স্থান দৰ্শন কৰাৰ আজি পৰিকল্পনা থাকিব। আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্য ভালেই দেখা গৈছে। আপুনি শাৰীৰিকভাৱে সক্ৰিয় অনুভৱ কৰিব। অৱশ্যে আপোনাৰ ৰাশিৰ অধিপতি সূৰ্য ষষ্ঠ স্থানত থকাৰ বাবে পেট সামান্য অসুবিধা হোৱাৰ সম্ভাৱনা আছে, গতিকে সঠিক সময়ত আহাৰ গ্ৰহণ কৰিব। আজি আপোনাৰ দিনটো অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। ভাগ্যই লগ দিছে বুলি আপুনি কাম পেলাই নাৰাখিব। যিহেতু শনি 8ম স্থানত আছে, সেইবাবে ওখমুখৰ ঠাই বা চলা ফিৰা কৰোঁতে বা গাড়ী চলাওঁতে আপুনি অলপ সাৱধান হ'বলৈ চেষ্টা কৰিব আৰু সহকৰ্মীৰ সৈতে অযথা তৰ্কত লিপ্ত নহ'ব। আজিৰ দিনটো আপোনাৰ প্ৰতিকাৰ হ'ব। সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য দেৱতা, সেইবাবে দিনটো আৰু অধিক মংগলময় কৰিবলৈ হ'লে ৰাতিপুৱা সোনকালে উঠি স্নান কৰি তামৰ পাত্ৰত ৰঙা ফুল আৰু অলপ গুৰ মিহলাই লৈ সূৰ্য দেৱতাক অৰ্পণ কৰক। ইয়ে আপোনাৰ আত্মবিশ্বাস আৰু সন্মান বৃদ্ধি কৰিব। পাৰিলে আজি কোনো দৰিদ্ৰ লোকক বা মন্দিৰত অলপ গুৰ দান কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গেৰুৱা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ সফল হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ 8ম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ অষ্টমা বা অষ্টম চন্দ্ৰক বৰ শুভ বুলি ধৰা নহয়, সেইবাবে আজিৰ দিনটো আপুনি অলপ সাৱধানে পাৰ কৰিব যত্ন কৰিব। আজিৰ দিনটো আপোনাৰ বাবে প্ৰত্যাহ্বানজনক হ'ব। চন্দ্ৰৰ 8ম স্থানৰ অকাৰণতে ভয় বা দুশ্চিন্তা থাকিব, সেইবাবে আপুনি অলপ সাৱধান হ'ব। কাম কাজত সৰু সুৰা বাধা আহিব পাৰে, যাৰ বাবে মনটো খিনখিনীয়া হ'ব পাৰে। ধৈৰ্য ধৰাটো আজি জৰুৰী হ'ব। কৰ্মক্ষেত্ৰত আজি নতুন দায়িত্ব লোৱাৰ পৰা আজি বিৰত থাকিব। যি কাম চলি আছে কেৱল তাতে গুৰুত্ব দিয়ক। ঊৰ্ধ্বতন বিষয়ৰ লগত মত বিৰোধ হ'ব পাৰে, গতিকে আজি তৰ্ক নকৰাটোৱে ভাল। ব্যৱসায়ত কোনো ডাঙৰ বা জৰুৰী সিদ্ধান্ত আজি নল'ব। নতুন চুক্তি বা স্বাক্ষৰ কৰাৰ আগতে নথিপত্ৰ ভালদৰে পঢ়ি ল'ব। আজি আপোনাৰ আৰ্থিক লোকচানৰ সম্ভাৱনা আছে। ক'ৰবাত টকা আবদ্ধ হৈ থাকিব পাৰে বা পকেটৰ টকা পইচা হেৰুৱাব পাৰে। আজি কাকো টকা ধাৰলৈ নিদিব বা ঘূৰাই পোৱাৰ আজি আশাও কম আছে, সেইবাবে আজি আপুনি নিজৰ ক্ষেত্ৰতে আজি বিনিয়োগ কৰিবলৈ চেষ্টা কৰিব। অপ্ৰয়োজনীয় খৰচ হঠাতে আজি বাঢ়ি যাব পাৰে, গতিকে এইফালেও সাৱধান হ'ব। পৰিয়ালৰ সদস্যৰ লগত ভুল বুজাবুজি হ'ব পাৰে। কাৰোবাক কটু কথা কোৱাৰ পৰা আপুনি আজি বিৰত থাকিব, নহ'লে মনত দুখ লাগিব পাৰে, সেইবাবে কথা পাতোঁতে সাৱধান হ'ব। জীৱনসংগীৰ স্বাস্থ্যক লৈ আজি চিন্তা বাঢ়িব পাৰে। শহুৰৰ ফালৰ পৰা কোনোবা খবৰ আহিলে আপোনাৰ মনটো আজি অলপ অশান্ত হ'ব পাৰে, গতিকে মানসিক ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি বিশেষ যত্ন ল'ব। পেটৰ সমস্যা, কাহ চৰ্দি আদিৰ সমস্যা আজি দেখা দিব পাৰে আৰু বাহিৰৰ খাদ্য খোৱাৰ পৰা আজি আপুনি সম্পূৰ্ণভাৱে বিৰত থাকিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপুনি কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। গাড়ী চলাওঁতে অতি সাৱধান হ'ব, দুৰ্ঘটনাৰ যোগ আছে। আজি কোনো ধৰণৰ কাজিয়া বা আইনী কথাত নোসোমাব, পানীৰ পৰা সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত প্ৰতিকাৰ কৰিব লাগিব। যিহেতু আজিৰ দিনটো অলপ নেতিবাচক, সেইবাবে কিছুমান আপুনি যদি প্ৰতিকাৰ কৰে তেনেহ'লে আপোনাৰ বাবে দিনটো শুভ হ'ব। অষ্টম চন্দ্ৰৰ কুপ্ৰভাৱ কাটিবলৈ হ'লে শিৱ মন্দিৰত গৈ পানী বা কলা তিল অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো 108 বাৰ জপ কৰিব। কোনো দৰিদ্ৰ লোকক চাউল, চেনি বা বগা বস্তু দান কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে মনত ভয় লাগিলে মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰক বা শুনিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকে ধৈৰ্য আৰু সতৰ্কতাৰে পাৰ কৰিলে দিনটো স্বাভাৱিক অৱস্থাত আহিব আৰু দিনটো আপোনাৰ মংগলময় হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি আজিৰ দিনটো আপোনাৰ বাবে সুখবৰ আৰু আনন্দদায়ক হ'ব। চন্দ্ৰ আজি আপোনাৰ ৰাশিৰ পোনপটীয়াভাৱে 7ম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত 7ম চন্দ্ৰক ব্যৱসায়, ভ্ৰমণ আৰু অংশীদাৰিত্বৰ বাবে শুভ বুলি গণ্য কৰা হয়।
আপোনাৰ মনত নতুন উৎসাহ থাকিব আৰু মানুহৰ লগত মিলা মিছা কৰিবলৈ ভাল পাব। ব্যৱসায়ীসকলৰ বাবে আজি দিনটো শ্ৰেষ্ঠ হ'ব। দৈনিক বেচা-কিনা বা লেনদেনত ভাল লাভ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ যোগাযোগ দক্ষতাৰ বাবে প্ৰশংসিত হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত থকা লোকসকলৰ বাবে আজি সহযোগিতা পাব আৰু সহকৰ্মীসকলৰ পৰা আপোনালোকে ভাল প্ৰশংসা পাব। ষষ্ঠ শনিৰ অৱস্থানে আজি আপোনাৰ কৰ্মক্ষেত্ৰত বিৰোধী বা শত্ৰুৰ ওপৰত জয়লাভ কৰাত সহায় কৰিব। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব। আৰ্থিক অৱস্থা উন্নত হ'ব। আজি দৈনিক উপাৰ্জন বৃদ্ধি পোৱাৰ যোগ আছে। হঠাৎ ক'ৰবাৰ পৰা বগেয়া টকা বা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবেও ধন বিনিয়োগ কৰিবলৈ আজি দিনটো অনুকূল। দাম্পত্য জীৱন অতি সুখৰ হ'ব। আজি জীৱনসংগীৰ লগত মধুৰ সময় কটোৱাৰ সুযোগ পাব। সন্ধিয়া ক'ৰবাত ফুৰিবলৈ যোৱাৰ বা ক'ৰবাত খোৱা বোৱা কৰিবলৈ যদি পৰিকল্পনা কৰিছে, সেইবোৰে আপোনালোকৰ সুখ কঢ়িয়াই আনিব। অবিবাহিতসকলৰ বাবেও ভাল বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। পৰিয়ালৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হৈ থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণত আজি আপোনালোকে সাধাৰণতে ভালেই দেখা পাব। মানসিকভাৱে প্ৰফুল্লিত অনুভৱ কৰিব। অৱশ্যে প্ৰস্ৰাৱৰ সংক্ৰমণ বা কঁকালৰ বিষৰ দৰে সৰু সুৰা সমস্যাই আমনি কৰিব পাৰে, গতিকে পানী বেছিকৈ খাবলৈ যত্ন কৰিব। আজিৰ দিনটোত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। কিছু ক্ষেত্ৰত নতুনকৈ চিনাকি হোৱা মানুহক ব্যৱসায়ত লগে লগে সম্পূৰ্ণ বিশ্বাস নকৰিব। বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে ব্যৱহাৰত সাৱধান হ'ব যাতে কোনো বদনাম নহয়। যিকোনো চুক্তিপত্ৰ চহী কৰাৰ আগতে ভালদৰে পঢ়ি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব যাতে দিনটো অধিক ফলপ্ৰসূ হয়। শিৱলিংগত পানী অৰ্পণ কৰক। চন্দ্ৰৰ শুভ প্ৰভাৱ বঢ়াবলৈ আজি আপুনি যদি পানী আৰু কেঁচা গাখীৰ অৰ্পণ কৰে তেনেহ'লে দিনটো শুভ হ'ব। কোনো দৰিদ্ৰ মহিলাক বা মন্দিৰত চাউল বা চেনি দান কৰক। ইয়াৰ দ্বাৰা দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ শুভ হওক, সমৃদ্ধিময় হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে সংগ্ৰহ আৰু বিজয়ৰ দিন হ'ব। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ ষষ্ঠ স্থানত অৱস্থান কৰিছে। ষষ্ঠ স্থানক জ্যোতিষত ৰোগ, শত্ৰু আৰু প্ৰতিযোগিতাৰ স্থান বুলি কোৱা হয়। সেইবাবে আজি মানসিকভাৱে শক্তিশালী হৈ থাকিব লাগিব আৰু আপোনাৰ বিৰোধী বা শত্ৰুক পৰাস্ত কৰিবলৈ সক্ষম হ'ব আপুনি। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সজাগ থকাৰ প্ৰয়োজনীয়তা থাকিব। আপোনাৰ কামৰ বোজা আজি বাঢ়িব, কিন্তু আপুনি নিজৰ পৰিশ্ৰমেৰে সকলো কাম সময়মতে শেষ কৰিব পাৰিব। ব্যৱসায়ত আজি প্ৰতিদ্বন্দ্বিতা থাকিব, কিন্তু আপুনি নিজৰ কৌশলেৰে আগবাঢ়ি যাব পাৰিব। কৰ্মচাৰীৰ ওপৰতো অলপ চকু ৰখাটো ভাল হ'ব। আৰ্থিক দিশত আজি আপুনি মধ্যমীয়া ফল পাব। হাতলৈ টকা আহিব যদিও খৰচৰ মাত্ৰা বাঢ়িব। আজি কাৰোবাৰ পৰা টকা ধাৰলৈ লোৱা বা দিয়াৰ পৰা বিৰত থাকিব। আজি দিয়া ধাৰ ঘূৰাই পোৱাটো সমস্যা হ'ব পাৰে। পুৰণি কোনো ঋণ পৰিশোধ কৰাৰ বাবে মনত আজি চিন্তা আহিব পাৰে। পৰিয়ালত সৰু সুৰা কথাত মতভেদ হ'ব পাৰে। বিশেষকৈ মাকৰ ফালৰ আত্মীয়ৰ পৰা কোনো খবৰে আজি আপোনাৰ বিচলিত কৰিব পাৰে। সেইবাবে সাৱধান হ'ব। আৰু প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে অকাৰণতে সন্দেহ বা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে মুকলিকৈ কথা পাতিলে সমস্যাবোৰ সমাধান পোৱা দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ষষ্ঠ চন্দ্ৰৰ বাবে আজি হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। বিশেষকৈ পেটৰ সমস্যা, জ্বৰ বা আঘাত পোৱাৰ সম্ভাৱনা আছে। গতিকে আজিৰ দিনটো স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আজিৰ দিনটো অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। বাকী কিছু ক্ষেত্ৰতো আজি টকা পইচাৰ লেনদেনত অতি সাৱধান হ'ব। তীব্ৰ গতিত গাড়ী নচলাব। সৰু দুৰ্ঘটনাৰ যোগ আজি আছে। খং বা জেদৰ বশৱৰ্তী হৈ কাৰো সৈতে কাজিয়া নকৰিব, নহ'লে ই আইনী ৰূপ ল'ব পাৰে। আজিৰ দিনটো শুভ কৰিবলৈ হ'লে আপুনি কিছুমান প্ৰতিকাৰ কৰিব পাৰে। বৃশ্চিক ৰাশিৰ অধিপতি মংগল গ্ৰহ হোৱাৰ বাবে দিনটো শুভ কৰিবলৈ আজি শিৱলিংগত পানী ঢালক। লগতে হনুমান চালিচা পাঠ কৰিলে আপোনাৰ শত্ৰু নাশ হ'ব আৰু স্বাস্থ্য ভাল থাকিব। পাৰিলে কোনো দৰিদ্ৰ লোকক মন্দিৰত মগু দাইল বা সেউজীয়া ফল দান কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব। আজিৰ দিনটোৰ বাবে শুভ ৰং হ'ব আপোনাৰ কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অতি শুভ আৰু আনন্দদায়ক হ'ব। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পঞ্চম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত পঞ্চম চন্দ্ৰক বিদ্যা, বুদ্ধি, প্ৰেম আৰু সন্তানৰ বাবে অত্যন্ত শুভ বুলি গণ্য কৰা হয়। আজি আপোনাৰ সৃজনশীলতা আৰু আত্মবিশ্বাস তুংগত থাকিব। আজিৰ দিনটো আপোনালোকে মনোযোগ বৃদ্ধি কৰিব পাৰিব সকলো ক্ষেত্ৰতে আৰু ভাল যোগ বৃদ্ধি পাইছে। গতিকে সকলো কৰ্মতে আপোনালোকৰ সুফল লাভ কৰিব। আজি আপোনাৰ বুদ্ধিমত্তাই পৰামৰ্শত আজি সকলোৱে শুভ ফল পাব। আজি আপোনাৰ ভাল পৰিকল্পনা কৰাৰো আজি শুভ দিন। গতিকে আজি আগবাঢ়িব পাৰে এই ক্ষেত্ৰত। নতুন পৰিকল্পনা যদি আছে ব্যৱসায়িক ক্ষেত্ৰৰ বাবে তেনেহ'লে সেইবোৰো আপোনালোকে আজি আগবঢ়াব পাৰিব আৰু সতৰ্কতা লাভ কৰিলে কিছু ক্ষেত্ৰত তেনেহ'লে সেইবোৰতো লাভৱান হ'ব। আৰ্থিক স্থিতি ভাললৈ আহিব। আপোনাৰ বুদ্ধিমত্তা খটুৱাই অতিৰিক্ত ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। পূৰ্বতে আবদ্ধ হৈ থকা টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে।
সন্তানৰ ভৱিষ্যতৰ বাবে কোনো বীমা বা আঁচনিত ধন বিনিয়োগ কৰিবলৈ আজি আলোচনা বা পৰামৰ্শ ল'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ দিনটো ৰোমান্টিক আৰু মধুৰ হ'ব। আপোনাৰ মনৰ কথা খুলি কোৱাৰ বাবে আজি দিনটো ভাল। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰে আজি পৰিয়ালত আজি আনন্দিত কৰিব। পৰিয়ালৰ লগত ফুৰিবলৈ যোৱাৰো আজি পৰিকল্পনা হ'ব পাৰে। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে। মানসিকভাৱে আপুনি আজি বহুত শক্তিশালী অনুভৱ কৰিব। পঞ্চম স্থানৰ বাবে আজি পেটৰ লগত জড়িত সামান্য সমস্যা হোৱাৰ সম্ভাৱনা আছে। বেছি জ্বলা পোৰা বা তেলজাতীয় খাদ্য পৰিহাৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। যদিও আজি ভাগ্য ভাল, তথাপিও অতি লোভৰ বশৱৰ্তী হৈ যোৱা বা লটাৰীত বেছি টকা খটোৱাৰ পৰা বিৰত থাকিব। আৱেগৰ বশৱৰ্তী হৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লগে লগে নল'ব। বাহিৰৰ খাদ্য খোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব, নহ'লে পেটৰ অসুখ হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। ধনু ৰাশিৰ অধিপতি যিহেতু বৃহস্পতি, সেইবাবে দিনটোৰ আৰম্ভণিতে ওং নম ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিব বা ভগৱান বিষ্ণুক হালধীয়া ফুল অৰ্পণ কৰিব। কপালত কেশৰ বা হালধিৰ ফুট ল'লে আপোনাৰ দিনটো আজি সৌভাগ্য বৃদ্ধি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সফল হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আপোনাৰ চন্দ্ৰ আপোনাৰ ৰাশিৰ চতুৰ্থ স্থানত অৱস্থান কৰিব। জ্যোতিষ শাস্ত্ৰত চতুৰ্থ চন্দ্ৰক মিশ্ৰিত ফলদায়ক বুলি গণ্য কৰা হয়। ই ঘৰুৱা সুখ দিলেও মানসিকভাৱে অলপ অস্থিৰতা আনিব পাৰে। সেইবাবে আজিৰ দিনটো আপুনি ঘৰুৱা কাম কাজ আৰু মানসিক চিন্তাত ব্যস্ত থাকিব। চতুৰ্থ স্থানৰ চন্দ্ৰৰ অৱস্থানৰ বাবে মনটো কেতিয়াবা প্ৰফুল্লিত আৰু কেতিয়াবা অকাৰণতে বিষণ্ণ অনুভৱ হ'ব পাৰে। আজি আপুনি বাহিৰৰ জগতখনলৈ নিজৰ ঘৰ আৰু পৰিয়ালক বেছি চিন্তা হ'ব পাৰে। কৰ্মক্ষেত্ৰত কামৰ হেঁচা থাকিব। আপোনাৰ ৰাশিৰ সূৰ্য অৱস্থানে আপোনাৰ নেতৃত্ব দিয়াৰ শক্তি দিব, কিন্তু সহকৰ্মীৰ লগত অসংবোধৰ সংঘাত হ'ব পাৰে। নিজৰ কামত বেছিকৈ মনোযোগ দিব। কৃষি বা গাড়ীৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে দিনটো ভাল। নতুন সম্পত্তি ক্ৰয় বিক্ৰয় আলোচনাও আজি হ'ব পাৰে। আৰ্থিক দিশটো আজি স্বাভাৱিক অৱস্থাত থাকিব। উপাৰ্জন ঠিকেই থাকিব। আজি ঘৰৰ মেৰামতি সামগ্ৰী ঘৰৰ ক্ৰয় কৰা বা বাহনৰ ওপৰত টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচ ৰোধ কৰিবলৈ আজি চেষ্টা কৰিব। চতুৰ্থ চন্দ্ৰৰ বাবে আজি মাতৃৰ স্থানত পৰিছে, সেইবাবে মাতৃৰ স্বাস্থ্যৰ প্ৰতি আজি চকু দিব আৰু মাৰ সৈতে সময় কটালে মানসিক শান্তিও পাব। প্ৰেমৰ সম্পৰ্কত আৱেগিক নহ'ব। সংগীৰ লগত সৰু কথাত মতভেদ হ'ব পাৰে, গতিকে খং সম্বৰণ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি গেছৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। মানসিক চাপৰ পৰা আপুনি মুক্তি পাবলৈ হ'লে ধ্যান কৰিব, নহ'লে টোপনিৰ আপোনাৰ প্ৰভাৱ পৰিব। আজিৰ দিনটোৰ আপুনি সাৱধানতা ল'ব লগা কিছুমান ক্ষেত্ৰ হৈছে নদী বা পুখুৰীৰ দৰে জলাশয়ৰ পৰা সাৱধান হ'ব। আজি দীঘলীয়া ভ্ৰমণ নকৰাই ভাল হ'ব। পৰিয়ালৰ সদস্যৰ লগত বা মাটি বাৰীৰ কথাত তৰ্ক নকৰিব। বাহন চলাওঁতে সাৱধান হ'ব। গাড়ীৰ যান্ত্ৰিক বিজুতিও ঘটিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব চন্দ্ৰৰ অশুভ প্ৰভাৱ কমাবলৈ আৰু মন শান্ত ৰাখিবলৈ হ'লে সোমবাৰ আৰু চতুৰ্থ চন্দ্ৰৰ বাবে শিৱ মন্দিৰত গৈ শিৱলিংগত পানী বা গাখীৰ অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব। ৰূপৰ গিলাচত পানী খাওক অথবা মন শান্ত ৰাখিবলৈ হ'লে চন্দ্ৰৰ দৰ্শন কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ শান্ত হওক, ভাল হওক, শুভ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো পৰাক্ৰম, সাহস আৰু সফলতাৰ দিন হ'ব। কাৰণ আজি আপোনাৰ চন্দ্ৰ ৰাশিৰ দ্বিতীয় স্থানত অৱস্থান কৰিছে, যাৰ ফলত জ্যোতিষ শাস্ত্ৰত চন্দ্ৰত তৃতীয় স্থানত থকাৰ ফলত অত্যন্ত শুভ বুলি ধৰা হয়। ই আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু আপুনি যিকোনো কাম কৰিবলৈও আগবাঢ়ি যাব পাৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ উদ্যম আৰু উৎসাহ দেখিবলৈ পোৱা যাব। সহকৰ্মী আৰু আপোনাৰ ঊৰ্ধ্বতন বিষয়াই আপোনাৰ কামৰ প্ৰশংসা কৰিব। যিসকল লোক সাংবাদিকতা, ওকালতি, লেখনি বা মাৰ্কেটিং ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবেও আজি বিশেষ ফলদায়ক হ'ব। কামৰ সূত্ৰে ওচৰৰ কোনো ঠাইলৈ ছুটি ভ্ৰমণ হ'ব পাৰে, যি আপোনাৰ বাবে লাভজনক হ'ব। আৰ্থিক স্থিতি আজি সবল থাকিব। নিজৰ পৰিশ্ৰম আৰু বুদ্ধিৰ জৰিয়তে ধন উপাৰ্জনৰ পথ মুকলি হ'ব। ব্যৱসায়ত নতুন কোনো উদ্যোগ ল'ব বিচাৰিলে বা বিনিয়োগ কৰিব বিচাৰিলে আজিৰ দিনটো শুভ। অনলাইন মাধ্যম বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে ধন লাভৰো যোগ আছে। সৰু ভাই ভনীৰ লগত সম্পৰ্ক মধুৰ হ'ব। তেওঁলোকৰ পৰা সহযোগিতা পাব। চুবুৰীয়াৰ লগত পুৰণি বিবাদৰ সমাধান পাব। প্ৰেমৰ সম্পৰ্কত নতুন সজীৱতা আহিব। আপুনি সংগীৰ সৈতে মুকলি মনেৰে কথা পাতিব পাৰিব। অবিবাহিতসকলৰ বাবে যোগাযোগ আহিব পাৰে, গতিকে আজি আপোনালোকে এইবোৰ ক্ষেত্ৰত ভাল ফল দেখা পাব। স্বাস্থ্যৰ দিশটো আজি ভালেই দেখা গৈছে। শৰীৰত যথেষ্ট শক্তি অনুভৱ কৰিব, কিন্তু আপোনালোকৰ বিষৰ সমস্যাই কিছু আপোনালোকক আমনি কৰিব পাৰে। সেইবাবে ঠাণ্ডাৰ পৰা সাৱধানে থাকিব। আজিৰ দিনটোত আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব।
আত্মবিশ্বাস আপোনাৰ ভাল আছে আজি, কিন্তু অতি আত্মবিশ্বাসী হৈ বেয়া কাম নকৰিব। কাৰোবাৰ লগত কথা পাতোঁতে যাতে আপোনাৰ কথা তিতা যেন নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব। জৰুৰী নথিপত্ৰ বা মোবাইল ফোন আদি যাত্ৰাত সাৱধানে ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব সোমবাৰ হোৱাৰ বাবে শিৱ মন্দিৰত গৈ বন্তি জ্বলাওক আৰু ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। আৰু কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি হোৱাৰ বাবে সেইবাবে আজি পাৰিলে শ্ৰমিক শ্ৰেণী বা দুখীয়া শ্ৰেণীক আপুনি খাদ্যবস্তু দান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ বাবে আজি আপোনাৰ চন্দ্ৰ ৰাশিৰ দ্বিতীয় স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত দ্বিতীয় চন্দ্ৰক ধন পৰিয়ালৰ বাবে শুভ বুলি গণ্য কৰা হয়। ই আপোনাৰ আৰ্থিক দিশ সবল কৰে। অৱশ্যে আপোনাৰ ৰাশিত শনি গ্ৰহৰ অৱস্থান চলি থকাৰ ফলত মনত সামান্য চিন্তা থাকিব পাৰে। সেইবাবে আজিৰ দিনটো আৰ্থিক উন্নতি আৰু পাৰিবাৰিক দিশত সুখ লাভ কৰিব। দ্বিতীয় চন্দ্ৰ থকাৰ বাবে আপোনাৰ কথাত গাম্ভীৰ্য আৰু মিঠা ভাৱ থাকিব, যিয়ে মানুহক আকৰ্ষিত কৰিব। আজি আপুনি ভাল খাদ্য আৰু পৰিয়ালৰ সংগ উপভোগ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ দিনটো ভালেই দেখা গৈছে। আপোনাৰ সঞ্চিত জ্ঞানৰ কথনশৈলীৰ দ্বাৰা কৰ্মক্ষেত্ৰত প্ৰশংসা পাব। ব্যৱসায়ীসকলে আজি নগদ ধনৰ লেনদেনত সাৱধান হ'ব লাগিব। বাকী থকা টকা বা বকেয়া আদায়ৰ সম্ভাৱনা আছে। পৰিয়ালৰ ব্যৱসায় চলাই থকাসকলৰ বাবে উন্নতিৰ যোগ দেখা গৈছে। আৰ্থিক দিশটো আজি উত্তম দেখা গৈছে। কাৰোবাৰ পৰা হঠাতে ধন বা লাভ বা পুৰণি বিনিয়োগৰ পৰা ৰিটাৰ্ণ পোৱাৰ আশা কৰিব পাৰি আৰু সঞ্চয়ৰ আঁচনিও আপোনালোকে আজি লাভ কৰিব। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান বা অতিথি আগমন হ'ব পাৰে। সুস্বাদু ভোজনৰ যোগ আছে। পৰিয়ালৰ সদস্যৰ লগত কথা পাতি মনটো ভাল লাগিব। প্ৰেমৰ সম্পৰ্ক স্বাভাৱিক থাকিব। সংগীৰ লগত ভৱিষ্যতৰ আৰ্থিক পৰিকল্পনা কৰিব পাৰিব। স্বাস্থ্যৰ দিশত বিশেষ সতৰ্কতাৰ প্ৰয়োজন আছে। যদিও চকুৰ সমস্যা, দাঁতৰ বিষ আৰু ডিঙিৰ বিষৰ সমস্যা দেখা দিব পাৰে, গতিকে ঠাণ্ডা বস্তু পৰীক্ষা কৰি চলিব আজিৰ দিনটো। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা হ'ব। দ্বিতীয় স্থানত চন্দ্ৰ থকাৰ বাবে কেতিয়াবা মুখৰ পৰা কটু কথা ওলাই যাব পাৰে, যাৰ ফলত আত্মীয়ৰ লগত সম্পৰ্ক বেয়া হ'ব পাৰে। সেইবাবে কথা কওঁতে অলপ সাৱধান হ'ব। হঠাৎ ডাঙৰ বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ ল'ব। আজি কোনো ধৰণৰ নিচা বা তামোল পাণ বেছিকৈ নোখোৱাটোৱে ভাল। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰসমূহ হ'ব শনিৰ প্ৰভাৱ কমাবলৈ হ'লে আৰু চন্দ্ৰৰ শুভফল পাবলৈ হ'লে শিৱ মন্দিৰত গৈ আজি আপুনি গাখীৰত চেনি মিহলাই শিৱলিংগত ঢালক। ইয়াৰ ফলত ধন বৃদ্ধি পাব। যিহেতু 4:30 চলি আছে আপোনাৰ শনিৰ, সেইবাবে সন্ধিয়া সময়ত হনুমান চালিচা পাঠ কৰিলে মানসিক শান্তি পাব। মীন ৰাশিৰ অধিপতি বৃহস্পতি, গতিকে কপালত হালধীয়া ফুট ল'বলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সোণালী আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সমৃদ্ধিশালী হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে পৰিয়ালবৰ্গ আৰু বন্ধুবৰ্গলৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।